ফোন কৰি আছো নাই হেৰি কৰা নাই বেলেগক মাৰ আমাৰ লগত ভিডিঅ' বিলাকত হেৰি কৰিব মাছ দিয়া মানে ভাল লাগে আমি পছন্দ কৰো আৰু ভাল লাগে আমি আগৰ পৰাই লাগি ভাগি থাকো এইবিলাকত যতে যিবা কিবা হয় যদি বাগত পাঠ হয় ক'ৰবাত যদি গীতা পাঠ হয় মই যাওঁ কিন্তু মই শুনো আৰু অলপ চলপ বুজি পাওঁ আৰু দুই এটা কথা আৰু আমাৰ ধৰ্মৰ লগত মিলেও ভালকে কথাবিলাক মিলি যায় নামবিলাক এফালে এফালে হয় কিন্তু কথাবিলাক মিলি যায় চব একেই ঈশ্বৰৰ বস্তু আমি আৰু ভিন্ন বুলি ভাবা নাই খেৰ কাটিব আহিছে আমি এইটোৱে কৈ থাকো যে ধৰ্মটো দুইটাই একেই হৈ আছে একেই কথা একেই বাণী একেই গুৰু ক'ব গ'লে কাৰণ গুৰু আমাৰ গুৰুৱে যি দিছে নিয়ম নীতিবিলাক শংকৰ গুৰু সেইবিলাকেই দিছে আমি একেই বুলি ভাবি আছো আৰু একেলগতে চলা ফিৰা এনেকা কৰা এইবিলাক অধিৱেশনত যোৱা এইবিলাক ৰাইজৰ কাম কৰা ভাল লাগে আপোনাৰ নামটো কি আমাৰ নাম আব্দুল কালাম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি মাত্ৰ এয়া আৰম্ভণি যে তেজপুৰ জিলা শাখাৰ আতিথ্যত আপোনালোকে ইতিমধ্যে গম পাইছেই হাজাৰ হাজাৰ মানে ভক্তপ্ৰাণ ৰাইজ ইয়াত যিহেতু আমাৰ সমবেত হ'ব ভিন্ন প্ৰান্তৰ পৰা সেই ভকতসকলক আদৰিবৰ কাৰণে ভকতসকলক শুশ্ৰূষা কৰিবৰ কাৰণে ভকতসকলক সেৱা কৰিবৰ কাৰণে আজি তেজপুৰীয়াবাসী ৰাইজ ইয়াতে কন্যকা বহুমুখী কৃষিপামত সমবেত হৈছে উদ্দেশ্য ভকত সেৱা গতিকে আমি ভকত সেৱা কৰি এইমাত্ৰ আৰম্ভণি কৰিছোঁ ইয়াৰ পিছত আপোনালোকে দেখিব যে তেজপুৰীয়া সকলো আবাল বৃদ্ধ বনিতা আমাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত সকলোৱে ইয়াত উবৰি খাই পৰিব আৰু আমি আশা ৰাখিম সদৌ অসমবাসী ৰাইজ তথা আপোনালোকৰ সহযোগত এই অধিৱেশন অন্যান্য অধিৱেশনৰ তুলনাত এখন সুন্দৰ অধিৱেশন হৈ উঠিব আজি আমি তেজপুৰ জিলাৰ যি ২৬ চনৰ যি ৯৫ সংখ্যক অধিৱেশনৰ কাৰণে আমি আজি ৭খন আঞ্চলিকে হাতত পদক্ষেপ লৈ প্ৰথম কাৰ্যসূচী এই খেৰ কটাৰ কামটো আগবঢ়াইছোঁ সেই পদক্ষেপত আমাৰ ৭খন জিলা প্ৰতিখন আঞ্চলিকৰ আই বাপ সেৱা বাহিনীৰ যুৱক যুৱতী সকলোৰে আমাৰ ইয়াত শ্ৰমদান কৰিবলৈ আহিছে এইখিনি কৰিবলৈ পাই আমি বহুত আনন্দিত আমি বহুত সুখ পাইছোঁ বহুত আনন্দ পাইছোঁ আৰু আমি হৰি নামো গাইছোঁ বিহু নামো গাইছোঁ এইখিনি কৰিও আমি আনন্দ লভিছোঁ চাহ খোৱাৰ সুযোগটো লৈ পেলাই আৰু এইখিনি আমি ভকত বৈষ্ণৱক সেৱা ধৰিছোঁ আজি সকলোখিনি আই বাপ সমস্ত ওলাই আহি প্ৰথম পদক্ষেপতে ইমান আনন্দৰ খেৰ কটা পৰিৱেশটোত ইমান আনন্দ লাগিছে।